নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ টেকনিকেল ৰেডিঅ'ৰ মাজলৈ। মই প্ৰশান্ত বৰাই আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ বিষয়, এটা বিশেষ লেটেষ্ট নটিফিকেশ্যন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ বৰ্তমান যি হাইস্কুলৰ পৰা কলেজলৈকে যিসমূহ বাদ পৰিছে, সেই পোষ্টসমূহ বা শিক্ষানুষ্ঠানসমূহ কিয় বাদ পৰিছে, সবিশেষ বিস্তাৰিতভাৱে সেই নিউজ সংগ্ৰহ কৰি সেই ইনফৰমেশ্যন দিম। লগতে মাইনৰ এমেণ্ডমেণ্ট কেতিয়া আহিব, মাইনৰ এমেণ্ডমেণ্ট আহিব নে নাহে সেই বিষয়ে মই সবিশেষ জনাম। ক্লাছিকেল টিচাৰৰ বিষয়ে গুৰুত্বপূৰ্ণ নটিচ আছে, লেটেষ্ট খবৰ আছে। LP আৰু UPৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আছে। টিচাৰ আৰু টিউটৰ এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আছে। হাই মাদ্ৰাছা, মাদ্ৰাছা আৰু ছিনিয়ৰ মাদ্ৰাছা এনেধৰণৰ মাদ্ৰাছা শিক্ষানুষ্ঠান আৰু সংস্কৃত টোলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আছে। আমি প্ৰথমতে ক'ব বিচাৰিছোঁ যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বৰ্তমান অসম চৰকাৰে ল'বলৈ যো-জা চলাই আছে আৰু তাৰ কাৰণে ফাৰ্ষ্ট যিটো লিষ্ট, সেই লিষ্ট ইতিমধ্যে যুগুত কৰি উলিয়াইছে। তাৰ ভিতৰত 197খন হাইস্কুল অন্তৰ্ভুক্ত হৈ আছে আৰু তেনেধৰণে শিক্ষানুষ্ঠান, অন্যান্য শিক্ষানুষ্ঠানসমূহো আছে। 30খন কলেজ আছে অন্তৰ্ভুক্ত হৈ, 5খন হায়াৰ ছেকেণ্ডেৰী আছে। 414 গৰাকী হাইস্কুল টিচাৰৰ পোষ্ট ড্ৰপ পোষ্ট হিচাপে তেওঁলোকৰ পোষ্ট আহিছে আৰু 97টা পোষ্ট আহিছে। মই সবিশেষ জনাম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে এই যিসমূহ বৰ্তমান ভেঞ্চাৰ শিক্ষানুষ্ঠান বাদ পৰিছে বা কোনবিলাক এই ফাৰ্ষ্ট লিষ্টত 100% অন্তৰ্ভুক্ত হ'ব, তাৰ সবিশেষ আপোনালোকে ইংগিত পাব। বলক আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। পোনপ্ৰথমে ক'ব লৈছে যে বৰ্তমান 197খন যি হাইস্কুল, সেই 197খন হাইস্কুল কি কি কেৰেক্টাৰ ভিত্তিত সেই 197খন প্ৰথম লিষ্টৰ কাৰণে বাছনি কৰা হ'ল, আৰু 5খন হায়াৰ ছেকেণ্ডেৰী কি কেৰেক্টাৰৰ কাৰণে, কি বৈশিষ্ট্যৰ কাৰণে 5খন হায়াৰ ছেকেণ্ডেৰীহে বাছনি কৰা হ'ল আৰু 104খন বা 105খন হায়াৰ ছেকেণ্ডেৰী বাতিল কৰি দিয়া হ'ল জুনিয়ৰ কলেজৰ ক্ষেত্ৰত। তেনেধৰণে জুনিয়ৰ কলেজৰ ক্ষেত্ৰতো যিসমূহ জুনিয়ৰ কলেজ ফাৰ্ষ্ট লিষ্টৰ কাৰণে ওলাইছে, কি কি চৰিত্ৰগত বৈশিষ্ট্য আছে, তাত কি কি ইম্পৰ্টেণ্ট কথা আছে, সেইসমূহ আমি জানিম। লগতে 78টা পোষ্ট কিয় বাদ পৰিছে কলেজৰ ক্ষেত্ৰত বা অন্যান্য কলেজৰ যিসমূহ পোষ্ট, 30খন কলেজৰ সেই পোষ্টসমূহ, অন্যান্য পোষ্টসমূহ যি পোষ্ট আছিলে সেই পোষ্টসমূহ কিয় বাদ পৰিছে, সবিস্তাৰে আলোচনা হ'ব। আৰু যিসমূহ ছেকেণ্ড লিষ্ট ওলাবলৈ গৈ আছে অক্টোবৰ মাহত, সেই ছেকেণ্ড লিষ্টৰ বিষয়ে সবিস্তাৰে আলোচনা কৰা হ'ব। ছেকেণ্ড লিষ্টত কোনবিলাক বিদ্যালয় অন্তৰ্ভুক্ত হৈ থাকিব, বলক আমি সবিশেষ যাওঁ। প্ৰথমতে ক'ব বিচাৰিছে যে বৰ্তমান যি শিক্ষানুষ্ঠানসমূহ 197খন 197খন হাইস্কুল, ইয়াৰ কি কি এক নম্বৰতে চোৱা হৈছে ৰিজাল্ট। 14, 15, 16 মনত ৰাখিব, 14, 15 and 16 প্ৰথমতে 14, 15, 16ৰ ৰিজাল্ট চোৱা হৈছে। এনৰলমেণ্ট চোৱা হৈছে 14, 15, 16ৰ। লগতে এপিয়াৰিং চোৱা হৈছে 14, 15, 16ৰ। হাইস্কুলৰ ক্ষেত্ৰত চোৱা হৈছে হাইস্কুলৰ SSLC এপিয়াৰিং, অৰ্থাৎ আপোনাৰ 14, 15, 16 প্ৰত্যেক বছৰে মিনিমাম 25জন কেণ্ডিডেটৰ যি ফৰ্ম ফিল আপ হ'ব লাগিছিল, ফৰ্ম ফিল আপ হ'বই লাগিব। লগতে 25জন এপিয়াৰিং হ'ব লাগিব। যিসমূহ ডাটা প্ৰদান কৰা হৈছিলে, সেই ডাটাসমূহ সেই সেবাৰ যিসমূহ ডাটা আছিলে, সেই ডাটাৰ লগত হুবহু মিলিছে নে নাই তাক পৰীক্ষা নিৰীক্ষা কৰা হৈছে। আৰু যদি মিলিছে তেনেহ'লে ফাৰ্ষ্ট লিষ্টৰ কাৰণে সেইসমূহ বাছনিকৃত কৰা হৈছে। যদি মিলা নাই তেনেহ'লে সেইসমূহ এটা নতুন ফাইল প্ৰস্তুত কৰিবৰ কাৰণে ৰিস্ক্ৰুটিনিৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে। নেক্সট ক'ব বিচাৰিছোঁ পাছ পাৰ্চেণ্টেজ। যদি আপোনাৰ 14, 15, 16ৰ এনৰলমেণ্ট ঠিকে আছিলে, এপিয়াৰিং ঠিকে আছিলে, পাছ পাৰ্চেণ্টেজ যদি আপোনাৰ কম আছিলে, 30% বিল' আছিল, 30% মাষ্ট বি থকাটো প্ৰয়োজন, কম্পালচৰি থাকিবই লাগিব। যদি 30% বিল' আছিলে তেনেহ'লে সেইসমূহ বিদ্যালয়ো সেবাৰ লগত যদি হুবহু 30% মিলা নাই, সেই চাৰ্টিফিকেট অনুসৰি সেবাৰ যি চাৰ্টিফিকেট প্ৰদান কৰে, সেই চাৰ্টিফিকেট কেইটাক প্ৰদান কৰা হৈছিল, ছাপ'জ 11টাক প্ৰদান কৰা হৈছিল। মই এটা এক্সাম্পল দিলোঁ, আপোনাৰ 14 চনত ফৰ্ম ফিল আপ কৰিছিলে 25জনে, এপিয়াৰিং হ'ল 24জন, তেতিয়াও নহ'ব। যদি এপিয়াৰিং 24জন হৈছে তেতিয়াও নহ'ব, 25জনেই এপিয়াৰিং হ'ব লাগিব, সেইসমূহ চোৱা হৈছে। ঠিক আছে, আপুনি 25জনে এপিয়াৰিং হ'ল কিন্তু পাছ কৰিলে 7জন, তেতিয়াও কিন্তু কনচিডাৰেশ্যনত উল্লেখ কৰা নাই সেই প্ৰথম লিষ্টৰ কাৰণে। সেইটো ছেকেণ্ড লিষ্টৰ কাৰণে, সেইসমূহ বেলেগ এটা ফাইলৰ কাৰণে মজুত কৰা হৈছে, ৰিস্ক্ৰুটিনিৰ কাৰণে সেইসমূহ ৰাখি দিয়া হৈছে। যিসমূহ বিদ্যালয় অকণো খুটি নাতি নাই, লেণ্ডৰ পৰা আৰম্ভ কৰি পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি একেবাৰে আপ টু ৰিজাল্টলৈকে 5%লৈকে সেইসমূহ বিদ্যালয় ফাৰ্ষ্ট গ্ৰুপৰ কাৰণে বাছনিকৃত কৰা হৈছে হাইস্কুলৰ ক্ষেত্ৰত বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত। আৰু যিসমূহ বিদ্যালয়ত তেনেধৰণৰ বিসংগতি পোৱা হৈ গৈছে এনৰলমেণ্টৰ ক্ষেত্ৰত, 5%ৰ ক্ষেত্ৰত, আৰু যি
এপিয়াৰিং কেণ্ডিডেট আছিলে সেই এপিয়াৰিং কেণ্ডিডেটৰ ক্ষেত্ৰত যদি তেনেধৰণৰ বিসংগতি পোৱা হৈছে সেই বিসংগতি বিদ্যালয়সমূহ সেই ফাৰ্ষ্ট লিষ্টৰ পৰা বাতিল কৰি অৰ্থাৎ হোল্ডিং কৰি ৰখা হৈছে হোল্ডিংসমূহ কি হ'ব পৰৱৰ্তী সময়ত প্ৰভিন্সিয়েলাইজ হ'বনে নহয় সেই বিষয়ে মই সবিশেষ জনাম তেনেধৰণে এই বিদ্যালয়সমূহ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো আছাম হায়াৰ ছেকেণ্ডেৰী যি বৰ্ড আছে সেই বৰ্ডৰ আণ্ডাৰত তেনেধৰণৰ সেই ৰিজাল্ট এনৰোলমেণ্ট আৰু 5% এপিয়াৰিং কেণ্ডিডেট সকলো অন্তৰ্ভুক্তিভাৱে চোৱা হৈছে আৰু লগতে যিসমূহ ক্লাছিকেল পোষ্টৰ কথা ক'ব বিচাৰে ক্লাছিকেল পোষ্ট বিশেষকৈ যিসমূহ মাদ্ৰাছাৰ ক্ষেত্ৰতো আৰবিক পোষ্টৰ ক্ষেত্ৰত সংস্কৃত পোষ্ট আছে যিসমূহ আমাৰ বিদ্যালয় আছে হাইস্কুল আছে সেইসমূহৰ সংস্কৃত পোষ্ট বা এনেধৰণৰ যি পোষ্টসমূহ আছে হিন্দী এনেধৰণৰ যিসমূহ পোষ্ট আছে সেই পোষ্টসমূহৰ যি এনৰোলমেণ্ট বিচৰা হৈছিলে 10টা এনৰোলমেণ্ট বিচৰা হৈছিলে 14 15 16 সেইসমূহ এনৰোলমেণ্ট চোৱা হৈছে এনৰোলমেণ্ট যদি আপোনাৰ 10টা নাই কোনো এক বছৰ 8টা আছে বা 9টা আছে তেতিয়াও সেই পোষ্টটোহে তাৰ সেই বিদ্যালয়ৰ পৰা কিন্তু প্ৰথম লিষ্টৰ পৰা হোল্ডিং কৰি ৰখা হৈছে তেনেধৰণে সেই ক্ৰাইটেৰিয়াসমূহ চাইহে ফাৰ্ষ্ট লিষ্টৰ কাৰণে উন্নীত কৰা হৈছে সেইটো ক'ব বিচাৰিছে আৰু যিসমূহ মই ক'ব বিচাৰিছে হাই মাদ্ৰাছাৰ ক্ষেত্ৰতো তেনেধৰণে হাই মাদ্ৰাছাসমূহ ল'ব সংস্কৃত টুলসমূহ ল'ব যিসমূহ কোনো ধৰণৰ পাৰ্মিশ্যন বা এনেধৰণৰ যি ক্ৰাইটেৰিয়া বিচৰা হৈছিলে 17 আৰু 18 এক্ট মতে 17 আৰু 18 এক্ট মতে পৰা হাই মাদ্ৰাছা আৰু সংস্কৃত টুলসমূহ ল'ব এই ফাৰ্ষ্ট গ্ৰুপতে ল'ব যদি তেওঁলোকৰ কোনো বিসংগতি নাই 5%ৰ পৰা আৰম্ভ কৰি একেবাৰে পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি মাটিৰ লেণ্ডৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ যদি বিসংগতি নাই তেনেহ'লে প্ৰথম লিষ্টৰ কাৰণে উন্নীত কৰা হৈছে মাইনৰ এমেণ্ডমেণ্টৰ কথা কৈ ল'ব বিচাৰিছোঁ মাইনৰ এমেণ্ডমেণ্ট কেতিয়া আহিব মাইনৰ এমেণ্ডমেণ্টৰ কাৰণে বহুতে মোক প্ৰশ্ন কৰি থকা হৈছিলে যে মাইনৰ এমেণ্ডমেণ্ট আহিব নে নাহে মাইনৰ এমেণ্ডমেণ্ট কেতিয়া আহিব মাইনৰ এমেণ্ডমেণ্ট এখন আহিব মাইনৰ এমেণ্ডমেণ্টত বিশেষকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যি ইছ্যু ডেটৰ প্ৰব্লেম আছিল সেই ইছ্যু ডেটৰ প্ৰব্লেমৰ কাৰণে সেই মাইনৰ এমেণ্ডমেণ্ট অনা হৈছে মাইনৰ এমেণ্ডমেণ্ট আনিব 31 আগষ্টৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে 31 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈকে বিধানসভা অধিৱেশন বহিব সেই বিধানসভা অধিৱেশনতে এই মাইনৰ এমেণ্ডমেণ্ট অহাৰ পূৰ্ণ সম্ভাৱনীয়তাই সেই গ্ৰাহ কৰি উঠিছে মাইনৰ এমেণ্ডমেণ্টৰ ক্ষেত্ৰত আমাৰ যি হাতত নটিফিকেশ্যন আহি পৰিছে সেই নটিফিকেশ্যন অনুসৰি মই ক'ব বিচাৰিছোঁ যে মাইনৰ এমেণ্ডমেণ্ট এই অহা বিধানসভাত অৰ্থাৎ 31 আগষ্টৰ পৰা বিধানসভা আছে সেই বিধানসভাত উল্লেখ কৰা হ'ব মাইনৰ এমেণ্ডমেণ্টৰ কথা আৰু মাইনৰ এমেণ্ডমেণ্ট তাত উত্থাপন কৰা হ'ব এলপি আৰু ইউপিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আছে এলপি আৰু ইউপিৰ ক্ষেত্ৰত বহুতে সুধি আছিলে যে এনৰোলমেণ্টৰ কি আছে এলপি আৰু ইউপিৰ ক্ষেত্ৰত নটিফিকেশ্যন কি আছে মোৰ হাতত পৰা সেই নটিফিকেশ্যনৰ হৈ এলপি আৰু ইউপিৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ মাষ্ট বি এনৰোলমেণ্ট 30 থাকিবই লাগিব 30 জন এটো টোটাল 5 ক্লাছ অৰ্থাৎ কিছুমানৰ 5 ক্লাছ হ'ব পাৰে বিদ্যালয় এলপি আৰু ইউপিৰ ক্ষেত্ৰত এলপি ইউপি একেলগে থাকিব পাৰে আৰু কিছুমানৰ অকল এলপি সেকশন বেলেগ আৰু ইউপি সেকশন বেলেগকে থাকিব পাৰে তেনে ধৰণৰ 3 ক্লাছৰ হ'ব পাৰে যেনে 6 to 8 লৈকে সেই 3 ক্লাছৰ ক্ষেত্ৰত 30 এনৰোলমেণ্ট থাকিবই লাগিব মাষ্ট বি 30 কে কম হলে সেই এনৰোলমেণ্ট কম হলে নহব সেই বিদ্যালয়সমূহ লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত আৰু ডাইচ কোড 2009 আৰু 10 থাকিব লাগিব বহুত আগত খুদি আছে 9 আৰু 10 ডাইচ কোড নাই বুলি তেনে ধৰণৰ কৈছো যে মোৰ হাতত যি নটিফিকেশ্যন আহি পইছে সেই নটিফিকেশ্যন 9 আৰু 10 ডাইচ কোড থাকিব লাগিব ল্যান্ড থাকিব লাগিব ল্যান্ড তো স্কুলৰ নামত ৰেকৰ্ড থাকিব লাগিব ভূমি যি জৰীপ কৰা হৈছিল সেই ভূমি জৰীপ স্কুলৰ নামত থাকিব লাগিব কম্পালসৰি আৰু সেই জেগাটোতে অৰ্থাৎ যিটো এৰিয়াত সেই ল্যান্ডটো আছিল অৱস্থিত সেই ল্যান্ডত বিদ্যালয়খন থাকিব লাগিব বিদ্যালয়খন বেলেগলৈ স্থানান্তৰিত কৰা হলে নহব যদি স্থানান্তৰিত কৰা হয় তেনেহলে স্থানান্তৰিত সাৰ্টিফিকেট ল'ব লাগিব আৰু সেই সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব যদি গাৰ্ডেন এৰিয়া বা ফৰেষ্ট এৰিয়া ক্ষেত্ৰত হয় তেতিয়া তাৰ পৰা এনওসি ল'ব লাগিব সেই বিভাগীয় পৰা ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা বা গাৰ্ডেনৰ যি ডিপাৰ্টমেন্ট আছে সেই টি গাৰ্ডেনৰ ডিপাৰ্টমেন্ট সেই টি গাৰ্ডেনৰ ডিপাৰ্টমেন্টৰ পৰা এনওসি ল'ব লাগিব সেই এনওসিখন 1/1/2006 আগৰ বা 1/1/2006 তাৰিখৰ ভিতৰত হ'ব লাগিব তাৰ পাছত এনওসি হলে মানি লোৱা নহব সকলো বিদ্যালয়ৰ ক্ষেত্ৰত সেই ল্যান্ডৰটো 100% চোৱা হৈছে তাৰ পাছত নেম অফ টিচাৰ সেই শিক্ষকজন বা টিউটৰজন 2009 আৰু 10ত ডাইচত থাকিব লাগিব আৰু 2009-10 ডাইচৰ পৰা সেই কন্টিনিউয়াস তেওঁ থাকিব লাগিব 2009-10 থাকিব লাগিব তাৰ পৰৱৰ্তী সময়ত যি ডাইচ ফিলআপ কৰা হৈছে সেই ডাইচ 19-20 লৈকে যি ডাইচ ফিলআপ কৰা হ'ল সেই তেনে ধৰণৰ ডাইচতো সেই টিচাৰজনৰ নাম উল্লেখ থাকিব লাগিব নেক্সট হোৱা হৈছে যে শিক্ষকজন টিচাৰ হ'ব না টিউটৰ হ'ব বহুতে খুদি আছিল টিচাৰ আৰু টিউটৰ ক্ষেত্ৰত
সেই টিচাৰ আৰু টিউটৰ ক্ষেত্ৰত কৈছোঁ সকলো বিদ্যালয়ৰ ক্ষেত্ৰত বিশেষকৈ কলেজলৈকে এইটো প্ৰযোজ্য হ'ব LPৰ পৰা কলেজলৈকে যদি LPৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ LPৰ ক্ষেত্ৰত যদি শিক্ষকজনৰ হায়াৰ ছেকেণ্ডেৰীত 50% আছে যদি তেখেতৰ DLED আছে বা BEd আছে যদি গ্ৰেজুৱেট আছে তেনেহ'লে BEdও থাকিব পাৰে বা তেখেত টিচাৰ হ'ব টিউটৰ নহ'ব আৰু টিচাৰ হ'লে তেখেতে যি পে স্কেল সেই পে স্কেল লাভ কৰিব 1 জানুৱাৰীৰ পৰাই লাভ কৰিব 2020 চনৰ 1 জানুৱাৰীৰ পৰাই সেই পে স্কেল লাভ কৰিব আৰু যিসকলৰ এনেধৰণৰ যোগ্যতা নাই তেনেহ'লে তেওঁ টিউটৰ হিচাপে ফিক্স পে লাভ কৰিব তেওঁ হতাশ হ'ব নালাগে পৰৱৰ্তী সময়ত তেওঁ সেই কোৱালিফিকেশ্যনসমূহ NCT যি নৰ্মছ অৰ্থাৎ 50% আৰু DLED বা BEd যদি কম্পালচৰি কৰে LPৰ ক্ষেত্ৰত তেনেহ'লে তেওঁ ৰেগুলাৰ হিচাপে পে স্কেল লাভ কৰিব ME ক্ষেত্ৰত ক'ব বিচাৰি বা মাদ্ৰাছাৰ ক্ষেত্ৰত ME মাদ্ৰাছাৰ ক্ষেত্ৰত একে ধৰণৰ হ'ব তেওঁ হায়াৰ ছেকেণ্ডেৰীত বা গ্ৰেজুৱেশ্যনত যদি 50% আছে আৰু DLED বা BEd যদি আছে তেনেহ'লে তেওঁ টিচাৰ হিচাপে পে স্কেল লাভ কৰিব অন্যথা তেওঁ টিউটৰ হিচাপে লাভ কৰিব দৰমহা ফিক্স পে হাই স্কুলৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ হাই স্কুল বা হাই মাদ্ৰাছাৰ ক্ষেত্ৰত একে ধৰণৰ BEd থাকিব লাগিব তেওঁ গ্ৰেজুৱেশ্যনত 50% থাকিব লাগিব কম্পালচৰি গ্ৰেজুৱেশ্যন 50% থাকিব লাগিব আৰু BEd থাকিব লাগিব DLED টো এই ক্ষেত্ৰত চোৱা হোৱা নাই তেওঁ আছিলে সেই নৰ্মছ কেইটা তেনেহ'লে তেওঁ টিচাৰ হিচাপে সেই দৰমহা লাভ কৰিব অৰ্থাৎ পে স্কেল লাভ কৰিব 1 জানুৱাৰী 2020 পৰা আৰু অন্যথা তেওঁ টিউটৰ হিচাপে বৰ্তমান দৰমহা ফিক্স পে হিচাপে মজুৰি লাভ কৰি থাকিব আৰু পৰৱৰ্তী সময়ত তেওঁ টিচাৰলৈ উন্নীত কৰা হ'ব যদি সেই কোৱালিফিকেশ্যনসমূহ কমপ্লিট কৰে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত তেনেধৰণে মাষ্টাৰ ডিগ্ৰী 50% থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী যদি 50% আছে আৰু যদি তেখেতৰ BEd আছে তেতিয়াহ'লে তেওঁ এই ক্ষেত্ৰত টিচাৰ হিচাপে অন্তৰ্ভুক্ত হ'ব অন্যথা তেওঁ টিউটৰ হিচাপে ফিক্স পে লাভ কৰিব হাই স্কুলৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যদি হাই স্কুলত কাৰোবাৰ গ্ৰেজুৱেশ্যনত 50% নাছিল মাষ্টাৰ ডিগ্ৰী আছিল যদি কাৰোবাৰ মাষ্টাৰ ডিগ্ৰীত 50% আছিল তেতিয়াও তেওঁ সেইটো গ্ৰাহ্য কৰা হ'ব আৰু ঠিক তেনেধৰণে যি কলেজৰ টিচাৰ আছে কলেজৰ টিচাৰসকলৰ ক্ষেত্ৰত মাষ্টাৰ ডিগ্ৰীত 50% যি থকাটো অৰ্থাৎ যিসকল যেনেধৰণৰ যাৰ প্ৰযোজ্য যিটো UGC যিটো নৰ্মছ সেই UGC নৰ্মছ অনুসৰি চোৱা হৈছে তাত UGC নৰ্মছ যিসমূহ লাগে কাৰোবাৰ যদি নেট আছিলে বা স্লেট আছিলে বা 50% আছিলে যিসমূহ আছিলে বা কাৰোবাৰ 60% আছিলে 55% আছিলে এনেধৰণৰ যিসমূহ নৰ্মছ আছিলে UGC নৰ্মছ সেই নৰ্মছসমূহ চোৱা হৈছে লগতে PhD যদি ডিগ্ৰী আছে তেনেহ'লে তেওঁ টিচাৰ হিচাপে সেই পে স্কেল লাভ কৰিব প্ৰফেছৰ যি স্কেল সেই স্কেল লাভ কৰিব যদি তেখেতে সেই নৰ্মছসমূহ ক্লিয়াৰ কৰা নাই তেনেহ'লে তেওঁ হতাশ হ'ব নালাগে তেওঁ টিউটৰ হিচাপে সেই ফিক্স পে লাভ কৰিব আৰু পৰৱৰ্তী সময়ত যদি PhD ডিগ্ৰী ক্লিয়াৰ কৰে তেনেহ'লে বা যিসমূহ UGC নৰ্ম পৰৱৰ্তী সময়ত সেই যিটো ৰেগুলাৰ স্কেল ৰেগুলাৰ পে স্কেল লাভ কৰিব কোৱা হৈছে যে LP আৰু UPৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰভিঞ্চিয়েলাইজ এক্ট 2017ৰ ভিত্তিত এইসমূহ ডকুমেণ্ট বিচৰা হৈছে এনেধৰণৰ ডকুমেণ্টসমূহ আৰু 18ৰ সংশোধনী আইন মতে সেই ডকুমেণ্টসমূহ চাই থকা হৈছে LP আৰু UP ক্ষেত্ৰত অক্টোবৰ মাহত কিন্তু ৰিলিজ হ'ব আৰু ইছ্যু ডেটৰ ক্ষেত্ৰত ৰিকগনেশ্যনৰ ক্ষেত্ৰত UP স্কুলৰ ক্ষেত্ৰত ইছ্যু ডেটৰ যি ৰিকগনেশ্যন ইছ্যু ডেটৰ কিন্তু ইছ্যু ডেট 1/1/2006 লৈকে চোৱা হৈছে যদি 1/1/6 পাছত তেনেহ'লে সেই ইছ্যু ডেটৰ পৰা সেই বিদ্যালয়সমূহ বাতিল কৰি দিয়া হ'ব আৰু বাতিল কৰি দিছেও UP ক্ষেত্ৰত অক্টোবৰ মাহত ৰিলিজ হ'ব আৰু এটা ক'ব বিচাৰিছোঁ ইম্পৰ্টেণ্ট কথা আছে যে হাই স্কুলৰ ক্ষেত্ৰত বহুতো হাই স্কুল কিন্তু 2014-15-16 ক্ষেত্ৰত এনেধৰণৰ কিন্তু 30% আছিল এনৰলমেণ্ট আছিল এপিয়াৰিং কেণ্ডিডেট অ'কে আছিল তেনেধৰণৰ 13খন বিদ্যালয় বৰ্তমান আছে কাটন নহয় অৱশ্যে হোল্ডিং বুলি ক'ব লাগিব সেই হোল্ডিং কিয় কৰিছে তাত হোল্ডিং কৰা এক নম্বৰ কথাটো হ'ল 2020 চনৰ ৰিজাল্টৰ ভিত্তিত 2020 চনত যদি কাৰোবাৰ তেনেধৰণৰ বিদ্যালয় এই আইনত সোমাই পৰা অৰ্থাৎ এতিয়া প্ৰভিঞ্চিয়েলাইজ হ'বলৈ যোৱা বিদ্যালয় যদি 2020 চনৰ কোনোবা আছিলে 10 জনৰ কম আছিলে কেণ্ডিডেট কিন্তু 10 জনৰ ওপৰৰ কেণ্ডিডেটসমূহ কৰ্তন কৰা নাই মন দিব কথাটো অকণমান ভালদৰে 10 জন যদি কেণ্ডিডেট এপিয়াৰিং হৈছিল তেনেহ'লে তেওঁ এপ্ৰুভ হ'ব কিন্তু মনত ৰাখিব 10 জন কেণ্ডিডেট এপিয়াৰিং হ'লেই নহ'ব তেওঁ 5%ৰ 10% এবভ হ'ব লাগিব 10% যদি এবভ আছিল তেনেহ'লে সেই বিদ্যালয় কৰ্তন কৰা নাই যদি 10% বিলো আছিল অৰ্থাৎ 14-15-16 ৰিজাল্টৰ পিছতো যদি 20 চনৰ ৰিজাল্টটো বিশেষকৈ 17-18-19 চোৱা হৈছে কিন্তু 20 চনৰটো কথা ক'ব বিচাৰিছোঁ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো একেধৰণে চোৱা হৈছে যদি এপিয়াৰিং 10 ষ্টুডেণ্টৰ কম আছিল বা 5% তেনেধৰণৰ 10ৰ কম আছিল তেতিয়াও সেই বিদ্যালয়সমূহ তেনেধৰণে প্ৰথম লিষ্টৰ পৰা হোল্ডিং কৰি ৰখা 13খন বিদ্যালয় প্ৰথম লিষ্টত সোমাইছিল ফাৰ্ষ্ট লিষ্টত সোমাইছিল কিন্তু বৰ্তমান হোল্ডিং কৰি ৰখা হৈছে কোনেও এইটো হোল্ডিঙৰ কথাটো কম তাৰ আগতে মই 78 যিটো প্ৰফেছৰ পোষ্টৰ অৰ্থাৎ বিশেষকৈ কলেজৰ ড্ৰপ পোষ্টৰ কথা ক'ব বিচাৰিছোঁ বা কলেজৰ পোষ্টসমূহ কিয় হোল্ডিং কৰি ৰাখিছে তেওঁলোকৰ যি চাৰ্টিফিকেট আউটৰ ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটসমূহ ভেৰিফিকেশ্যন কৰা হৈছে ভেৰিফিকেশ্যনৰ পাছতহে সেই পোষ্টসমূহ আহিব
সেইসমূহ ছেকেণ্ড লিষ্টত অহাৰ কাৰণে যুঁজা চলাই থকা আছে ছেকেণ্ড লিষ্টত সেইসমূহ পোষ্ট আহিব তাৰ কাৰণে কোনো ধৰণৰ সন্দেহ নাই আৰু তাত টেনশ্যন লৈ থাকিব নালাগে কিন্তু সেই যিসমূহ চাৰ্টিফিকেটসমূহ ভেৰিফিকেশ্যনৰ পাছতহে সেই পোষ্টসমূহ আহিব বৰ্তমান হোল্ডিং কৰি ৰখা হৈছে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 104খনো তেনেধৰণৰ হোল্ডিং কৰি ৰাখিছে পাৰ্চেণ্টেজ এপিয়াৰিং কেণ্ডিডেট এনেধৰণৰ উল্লেখ কৰি সেইসমূহ হোল্ডিং কৰি ৰখা আছে আৰু এনেধৰণৰ এইসমূহ নিউজ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ